Hello everyone, আজি আমি ক্লাস 10 বাস্তব সংখ্যাৰ অনুলনি 1.1 কোশ্চেন নম্বৰ 1 প্ৰশ্ন আলোচনা কৰিম। আগৰ ভিডিঅ'টোত আমি কোশ্চেন নম্বৰ 1 আৰু 2 আলোচনা কৰিছিলো। যদি কোনোবাই ভিডিঅ'টো চোৱা নাই, আগৰ ভিডিঅ'টো চাই ল'বা। এই ভিডিঅ'টোত আমি কোশ্চেন নম্বৰ 1 3 পৰা 8 লৈকে আলোচনা কৰিম। কোশ্চেন নম্বৰ 3 দিয়া আছে 867 আৰু 255 ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসা উলিওৱা। আমি সমাধানত লিখিম যেহেতু 867 is greater than 255 এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাও। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আছিল a is equal to bq plus r 0 is less than equal r is less than b। a মানে হ'ব ইয়াত ভাজ্য, b মানে ভাজক, q মানে ভাগফল আৰু r মানে ভাগহে। ইয়াতো হ'ব ইয়াত যেটো ডাঙৰ সংখ্যা হেতু হ'ব r ভ্যালু আৰু যেটো সৰু হেতু b। ইয়াত সেম লিখিছো, যেটো ডাঙৰ হেতু আগত লিখিছো আৰু b টো 255 লিখিছো। ইনটু এতিয়া আমি 255 দি 867 ক হৰণ কৰিম। 867 ক হৰণ কৰিলে 3 বাৰ যাব, 3 দি 255 পূৰণ কৰিলে 765 হয়, বিয়োগ কৰিলে পাও আমি 102। এতেকে a2 equal to b এর মান 255 into q মানে ভাগফল পাইছো আমি 3 প্লাস ভাগহে পাইছো 102। এতিয়া 255 is equal to 102 তার মানে ভাজকটো লম ইয়াৰ পৰা আৰু লাষ্টত যেটো বাকি থাকে হেতু আমি লম। হেতু হ'ব r ৰ মানটো লম আৰু b এর মানটো লম। লৈ পেলাই এতিয়া 102 দি আমি 255 ক হৰণ কৰিম। হৰণ কৰিলে যাব দুবাৰ প্লাস বাকি থাকিব 51। এতিয়া আকৌ সেম এই ভাজকটো লম 102 is equal to আৰু বাকি যেটো থাকে হেতু লম 51। এতিয়া 51 এৰে আমি 102 ক হৰণ কৰিম। হৰণ কৰিলে যাব দুবাৰ প্লাস 0। যেতিয়া বাকি আমাৰ 0 ওলাব আৰু হেতু লাইনত যেটো ভাজক থাকিব তাৰ মানে b এর মান থাকিব হেতু আমাৰ হ'ব গসাউ। তার মানে থেকে লিখিব পারো নির্ণয় গসাউ is equal to 51। কোশ্চেন নম্বৰ 4 দিয়া আছে 272 আৰু 1032 এর মাজত ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসা উলিওৱা। সমাধানত লিখিম যেহেতু 1032 আৰু 1032 is greater than 272 এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাও। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আছিল a is equal to bq plus r। এটো মেথড আমি ইয়াত ইউজ কৰিম। ইউজ কৰিলে ডাঙৰটো 1032 তার মানে r ভ্যালু হল 1032 is equal to 272 এটো b এর ভ্যালু। এতিয়া 272 দি 1032 ক হৰণ কৰিলে যায় 3 বাৰ আৰু 3 দি 272 ক পূৰণ কৰিলে পাও 816, বিয়োগ কৰিলে হ'ব 216। তার মানে ভাগফল পালো আমি 3 প্লাস বাকি থাকিল 216, তার মানে ভাগহে 216। এতিয়া ইয়াৰ পৰা ভাজকটো লম 272 is equal to আৰু বাকি যেটো আছিল তার মানে ভাগহে যেটো আছিল হেতু লম 216। এতিয়া 216 দি আমি 272 ক হৰণ কৰিম। হৰণ কৰিলে একবাৰ যাব, 1 দি 216 পূৰণ কৰিলে 216, বিয়োগ কৰিলে পাও আমি 56 ইনটু ভাগফল পালো আমি 1 প্লাস ভাগহে 56। এতিয়া 216 is equal to 56। এতিয়া 56 এর 216 হরণ কৰিলে ভাগফল পাম আমি 3 প্লাস ভাগহে 48। এতিয়া 56 is equal to 48। এতিয়া 48 দি আমি 56 হৰণ কৰিলে একবাৰ যাব প্লাস বাকি থাকিব 8। এতিয়া 48 is equal to 8। এতিয়া 8 দি 48 ক হৰণ কৰিলে ভাগফল পাম আমি 6 প্লাস ভাগহে 0। এতেকে নির্ণয় গসাউ is equal to হ'ব যেটো ভাজক তার মানে b এর মানে হ'ব আমার গসাউ is equal to 8। কোশ্চেন নম্বৰ 5 দিয়া আছে 4 5 আৰু 25 20 এর মাজত ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসা উলিওৱা। ইয়াত লিখিম যেহেতু যেটো ডাঙৰ হেতু আগতে লিখিম 2520 is greater than 4 5। এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাও। যেটো ডাঙৰ আছে হেতু আগতে লিখিম, তার মানে r ভ্যালুটো আগতে লিখিম is equal to পিছত যেটো 4 5 এটো b এর ভ্যালুটো লিখিম। এতিয়া 4 5 দি আমি 2520 ক হৰণ কৰিলে 6 বাৰ যায়। এতিয়া 6 দি 25 ক পূৰণ কৰিলে 4 5 ক
পূৰণ কৰিলে পাওঁ 2430 বিয়োগ কৰিলে পাওঁ আমি 90 তাৰ মানে ভাগফল পালোঁ আমি 6 প্লাস ভাগে 90 এতিয়া 4 ও 5 90 এতিয়া 90 দিয়ে আমি 4 ও 5 হৰণ কৰিম হৰণ কৰিলে যাব 4 বাৰ প্লাস বাকি থাকিব 45 এতিয়া 90 45 এতিয়া 45 ৰে আমি 90 হৰণ কৰিম হৰণ কৰিলে যাব দুবাৰ প্লাস বাকি থাকিব 0 এটাকে নিৰ্ণয় গসাউ যেটো বাজক তাৰ মানে বীৰ মান এটো গসাউ 45 কোশ্চেন নম্বৰ 6 ত দিয়া আছে 155 আৰু 1385 এর মাজতে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা ইয়াত আগতো নিচিনা সেম লিখিম যেহেতু 1385 is greater than 155 এটাকে ইউক্লিডৰ বিভাজন প্ৰমেয় প্ৰয়োগ কৰি পাও 1385 155 এতিয়া 155 দি 1385 হৰণ কৰিলে যাব 8 বাৰ প্লাস বাকি থাকিব 145 এতিয়া ইয়াৰ পৰা বাজকটো লম 155 আৰু বাকি যেটো আছে বাকি 139 লম এতিয়া 145 ৰে 155 হৰণ কৰিলে একবাৰ যায় প্লাস বাকি থাকে 10 এতিয়া 145 10 এতিয়া 10 ৰে আমি 145 হৰণ কৰিলে 14 বাৰ যাব প্লাস বাকি থাকিব 5 এতিয়া 10 5 into 5 ৰে এতিয়া আমি 10 হৰণ কৰিলে দুবাৰ যায় প্লাস বাকি থাকে 0 এটাকে নিৰ্ণয় গসাউ যেটো বাজক আছে তাৰ মানে বীৰ মান হেতুই গসাউ বাজকটো হ'ব আমাৰ 5 তাৰ মানে এতিয়া নিৰ্ণয় গসাউ 5 কোশ্চেন নম্বৰ 7 ত দিয়া আছে 384 আৰু 1296 এর মাজতে ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা সেম লিখিম যেহেতু ইয়াত ডাঙৰ যেটো আছে 1296 is greater than 384 ইয়াতকে ইউক্লিডৰ বিভাজন প্ৰমেয় প্ৰয়োগ কৰি পাও 1296 এটো হল আমাৰ ইয়াৰ ভ্যালু = 384 এটো বীৰ এতিয়া 384 দি আমি 1296 হৰণ কৰিম হৰণ কৰিলে 3 বাৰ যাব প্লাস বাকি থাকিব 144 এতিয়া 384 = 144 এতিয়া 144 দি 384 হৰণ কৰিলে দুবাৰ যায় প্লাস বাকি থাকে 96 এতিয়া 144 = 96 এতিয়া 96 ৰে 144 হৰণ কৰিলে একবাৰ যাব প্লাস বাকি থাকিব 48 এতিয়া 96 = 48 এতিয়া 48 দি 96 হৰণ কৰিলে দুবাৰ যাব প্লাস বাকি থাকিব 0 এটাকে নিৰ্ণয় গসাউ হ'ব 48 তাৰ মানে যেটো বাজক তাৰ মানে বীৰ মান হেতু আমাৰ গসাউ কোশ্চেন নম্বৰ 8 দিয়া আছে 1848 আৰু 4058 এর মাজতে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা সমাধানত লিখিম যেহেতু 4058 is greater than 1848 এটাকে ইউক্লিডৰ বিভাজন প্ৰমেয় প্ৰয়োগ কৰি পাও ইয়াত ডাঙৰ যেটো আছে এটো লিখিম 4058 = 1848 ইয়াত 4058 টো ইয়াৰ ভ্যালু আৰু 1848 টো বীৰ ভ্যালু ইনটু এতিয়া আমি 1848 দি 4058 হৰণ কৰিলে দুবাৰ যাব প্লাস বাকি থাকিব এটো ফ্ৰমত মানে ভাঙিম a = bq + r ইয়াৰ ভ্যালু হল 4058 বীৰ ভ্যালু হ'ব 1848 ইনটু এতিয়া 1848 দি 4058 হৰণ কৰিলে যাব দুবাৰ প্লাস বাকি থাকিব 362 এতিয়া 1848 = 362 এতিয়া 362 ৰে 1848 হৰণ কৰিলে 5 বাৰ যাব আৰু বাকি থাকিব 38 এতিয়া 3 ইয়াৰ পৰা বাজকটো লম 362 = বাকি যেটো আছে মানে বাকি যেটো আছিল 38 হেতু লম 38 এতিয়া 38 দি আমি 362 হৰণ কৰিলে 9 বাৰ যাব প্লাস বাকি থাকিব 20 এতিয়া 38 = 20 এতিয়া 20 দি 38 হৰণ কৰিলে একবাৰ যাব প্লাস বাকি থাকিব 18 20 = 18 18 দি 20 হৰণ কৰিলে যাব একবাৰ প্লাস বাকি থাকিব 2 18 = 2 into 2 দি 18 হৰণ কৰিলে 9 বাৰ যাব প্লাস বাকি থাকিব 0 এটাকে নিৰ্ণয় গসাউ হ'ব 2 তাৰ মানে যেটো বীৰ ভ্যালু বাজক যেটো এটো আমাৰ গসাউ সো নেক্সট ভিডিওতে আমি কোশ্চেন নম্বৰ 2 3 আৰু 4 টো আলোচনা কৰিম থ্যাংক ইউ